আজি এটা আচাৰী পনীৰৰ ৰেচিপি লৈ আহিছোঁ। প্ৰথমতে এখন পেনত এচামুচ চফ, এচামুচ মেথি গুটি, এচামুচ জিৰা গুটি, এচামুচ ধনিয়া গুটি, 4টা শুকান জলকীয়া, 2টা ইলাইচি ভালদৰে গৰম কৰি লৈ এইখিনি গুড়ি কৰি ল'ম। তাৰ পাছতে এখন পেনত মিঠাতেল দি তাতে এচামুচ জিৰা, এচামুচ কালজিৰা দি তাতে আকৌ আদা, নহৰু আৰু জলকীয়া মিহিকৈ কাটি থোৱা এইখিনি দি লৰাই ইয়াতে কাটি থোৱা পনীৰখিনি দি ভালদৰে লৰাই লৈ ইয়াতে মই কেপচিকাম, পিঁয়াজ দি ভালদৰে আকৌ লৰাম। আৰু ইয়াতে মই ক'লা নিমখ এচামুচ দিছোঁ, লগতে পিচি থোৱা মছলা এচামুচ দিছোঁ। এইখিনি ভালদৰে ছটে কৰি লৈ নমাই থ'ম। একেখন পেনতে আকৌ মিঠাতেল অকণমান দি তাতে কালজিৰা এচামুচ, জিৰা গুটি এচামুচ দি মিহিকৈ কাটি থোৱা পিঁয়াজখিনি দি ভাজি লৈছোঁ। ইয়াতে অকণমান আদা নহৰু পেষ্ট দিছোঁ। এইখিনি আকৌ ভালদৰে আদা নহৰু গোন্ধ যোৱালৈকে ভাজি তাতে মই হালধি এচামুচ, পিচি থোৱা মছলা 2 চামুচ দিম আৰু লগতে আকৌ নিমখ দিছোঁ সোৱাদ অনুসৰি। এইখিনি ভালদৰে লৰাই লৈ এবাটি বিলাহী দিছোঁ, মানে 2টা বিলাহী মই পিচি থৈছিলোঁ, সেয়া দি ভালদৰে লৰাই লৈ এইখিনি মছলাটো ভালদৰে খাবলৈ ঢাকি দিলোঁ। এয়া ঢাকন খুলি আকৌ ভালদৰে লৰাই লৈ ইয়াতে মই আধা বাটি দৈ এনেদৰে মিহিকৈ ফেটি লৈ দি দিছোঁ। এইখিনি এতিয়া ভালদৰে মিলাই লৈ অকণমান ঢাকি দিম আৰু অলপ পাছত উলিয়াই চাইছোঁ ঢাকন খুলি। এয়া ভালদৰে মছলা ৰেডি। ইয়াতে মই গৰম পানী 1 কাপ দিছোঁ। এতিয়া আকৌ এইখিনি উতলিবলৈ দিলোঁ। উতল অহাৰ পাছতে যিখিনি ভাজি থৈছিলোঁ পনীৰ আৰু কেপচিকাম, পিঁয়াজ এইখিনি দি পিনি ভালদৰে লৰাই লৈ এইখিনি অকণমান উতলিবলৈ ঢাকনখন দি দিছোঁ। অলপ পাছত ঢাকন খুলি চালোঁ, এতিয়া ভালদৰে এইখিনি উতলিলে। এতিয়া মই অলপ কচুৰি মেথি দি দিছোঁ। কচুৰি মেথি দিয়াৰ পাছতে গোন্ধটো এনেও বহুত ভালেই লাগে। লগতে অকণমান ধনিয়া দিছোঁ। এয়া আমাৰ ৰেডি হৈয়ে গ'ল আৰু আচাৰী পনীৰ। আচাৰী পনীৰত প্ৰধান বস্তুটো হৈছে মছলাখিনি। আচাৰৰ মছলাখিনি ব্যৱহাৰ কৰাৰ কাৰণে এইটো আচাৰী পনীৰ বুলি কোৱা হয়। ট্ৰাই কৰি চাব।